বৰ্তমান উপস্থিত আছোঁ গুৰেশ্বৰত আৰু মোৰ সৈতে উপস্থিত আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা দীপেন বড়ো ডাঙৰীয়া আৰু সততে চৰ্চাত আহিছে অসমৰ ৰাজনীতিক ক্ষেত্ৰখনত তেখেতৰ নামটো ৰাজনীতিক ক্ষেত্ৰত বহু চৰ্চিত হৈ পৰিছে। সেই সন্দৰ্ভত প্ৰথমতে মই DNS প্লাছলৈ তেখেতক স্বাগতম জনাইছোঁ আৰু পোনপটীয়াভাৱে জানিব বিচাৰিছোঁ, ইতিমধ্যে অসমৰ ৰাজনীতিত আপোনাৰ নামটো সৰ্বত্ৰ চৰ্চিত হৈছে, আপুনি ৰাজনীতিত যোগদান কৰিব, এই সন্দৰ্ভত আপুনি কি ক'ব? নাই, মই প্ৰথমতে মই অৰাজনৈতিক ব্যক্তি হয়, মই ৰাজনৈতিক ব্যক্তি নহয়। আৰু মই বৰ্তমান ছাত্ৰ সংগঠনত থাকি পেলাই এজন সাধাৰণ কৰ্মী হিচাপে জাতি সেৱা, জাতি সত্তা, জাতীয়তাবাদক লৈ পেলাই কাম কৰি আছোঁ। চৰ্চা হোৱাটো মই দেখিছোঁ, চৰ্চা হৈছে। আৰু এই ক্ষেত্ৰত অসম ৰাজ্যিক বিজেপি সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ সাংসদো হয়, তেওঁ নিজৰ কথা ব্যক্ত কৰিছে। তেওঁ চিধা চিধিকৈ কোৱা নাই, তেওঁ যদিহে কথাহে কৈছে, সম্ভাৱনাৰ কথা কৈছে। তো কথাটো হ'ল যে যেতিয়ালৈকে মই সংগঠনত আছোঁ, জাতি সেৱা, জাতীয়তাবাদ, জাতি সত্তাক লৈ পেলাই মই কাম কৰি আছোঁ। উপেন ব্ৰহ্মৰ আদৰ্শ জীয়াই থাকিবলৈ দিয়ক, এই সত্তাটো লৈ পেলাই মই কাম কৰি আছোঁ। তো এই প্ৰসংগটো আহি নপৰে। আলোচনা বিলোচনা বিভিন্ন সময়ত হৈছে আৰু আমাৰ প্ৰাক্তন যিবিলাক নেতাসকল আছিল নিখিল বড়ো ছাত্ৰ সন্থা, বিভিন্ন সময়ত ছাত্ৰ জীৱনৰ পৰা বিদায় লৈ পেলাই সামাজিক আৰু ৰাজনৈতিক জীৱনত অঞ্চলটো, জাতিটো আৰু বিটিআৰ আৰু অসমখনৰ সেৱা কৰাৰ কাৰণে তেওঁলোকে ৰাজনৈতিক পথাৰলৈ গমন কৰিছে। আৰু VTC নিৰ্বাচন যিহেতু সমাগত 25ত হ'ব, বিধানসভা আহি আছে 26ত, তেনে এটা পৰিপ্ৰেক্ষিতত এই প্ৰসংগটো লৈ পেলাই বিভিন্ন চৰ্চা হৈছে, ময়ো দেখিছোঁ। আৰু যেতিয়ালৈকে মই এপছুত আছোঁ, তেনে চৰ্চাটো মই আৰু বিচৰা নাই। যিখিনি চৰ্চা হ'ল যথেষ্ট হ'ল। তো ইয়াৰ কাৰণে যেতিয়া মই দায়িত্ব এৰিম বা ছাত্ৰ জীৱনৰ পৰা মই বিদায় ল'ম, সেই প্ৰসংগটো তেতিয়া আহিব। তো ইয়াৰ কাৰণে মই ক'ব বিচৰাটো, জাতিৰ কাৰণে মই কাম কৰি আছোঁ, কাম কৰি যাম। আৰু ৰাজনৈতিক পৰিস্থিতিত ভৱিষ্যতে যাতে বিটিআৰ আৰু অসমত সুস্থ আৰু সবল শক্তিশালী এটা পৰিৱেশ যাতে থাকে, ৰাইজৰ স্বাৰ্থত যি ইছ্যুবিলাক, বিষয়বিলাক আছে সদায় গুৰুত্ব লাভ কৰে, তাকে আমি কামনা কৰিছোঁ। এইখিনি কথাকে মই কৈছোঁ। বিশেষভাৱে বড়োবিধ দুটা ৰাজনৈতিক দলে সক্ৰিয়ভাৱে কাম কৰি আছে, UPPL আৰু BPL। কিন্তু এই দুইটা দলত চৰ্চালৈ অহা নাই আপোনাৰ নামটো। বিশেষভাৱে ৰাষ্ট্ৰীয় দলৰ এটা সভাপতিয়ে, ৰাজ্যিক সভাপতিয়ে সেই নামটো চৰ্চালৈ, আপোনাৰ নামটো চৰ্চালৈ আছে। আপোনাৰ কি কাৰণ বুলি ভাবে এই কথা? নাই, কি কাৰণত আহিছে মই নাজানো। আৰু মই তেনেকুৱা একো দিশো মই দেখা নাই। তো কিবা এটা প্ৰসংগত তেওঁ কথাখিনি আনিব পাৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নাম কৈছে, প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান বৰ্তমানৰ তেওঁ নাম লৈছে, আৰু প্ৰসংগক্ৰমে মোৰো নাম লৈছে। তো কি প্ৰসংগ তেওঁ ল'লে বা কিয় ল'ব লগা হ'ল, মই এই বিষয়টো নাজানো। যিখিনি চৰ্চা হৈছে এইখিনি যথেষ্ট হ'ল, আৰু এতিয়া চৰ্চা হ'ব নালাগে, মই এইটোহে বিচাৰোঁ। যিহেতু মই জাতি আৰু ছাত্ৰ সংগঠনটোৰ কাৰণে মই নিষ্ঠা সহকাৰে মই কাম কৰি আছোঁ। আৰু ভৱিষ্যত দিনত কি হ'ব, কি ধৰণে আগবাঢ়িম, সেইটো মই ভৱিষ্যত পৰিকল্পনাটো মই পিছত মই মন্তব্য ৰাখিম। সাম্প্ৰতিক সময়তো আপুনি মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ গুৰু দায়িত্বত আছে, জাতীয় স্বাৰ্থত কাম কৰি আছে। কেনেকুৱা সম্ভাৱনাটো আছে পৰৱৰ্তী সময়ত আপুনি ৰাজনৈতিক দলত যোগদান কৰিব? কিবা সম্ভাৱনা আপুনি ক'ব পাৰে নেকি? এতিয়ালৈকে যোগদান কৰা, ৰাজনৈতিক পথাৰত যোৱা, এই কথাটো অহা নাই। কথাটো হ'ল যে এটা দেশ, এটা ৰাজ্য, এটা অঞ্চল, যিহেতু আমাৰ 6 চিডিউল এটা কাউন্সিল আছে, বড়ো কছাৰী বা বিটিআৰ কাউন্সিল, আৰু এটা অট'নমাছ কাউন্সিল, বড়ো কছাৰী কাউন্সিলো আছে। তো বড়ো জাতি বা এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আগুৱাই নিয়াৰ কাৰণে সদায় এখন চৰকাৰ লাগে। চৰকাৰ বনাবৰ কাৰণে যি আঞ্চলিক দলেই হওক, ৰাষ্ট্ৰীয় দলেই হওক, তেওঁলোকে সংবিধান অনুসৰি নিৰ্বাচনত অংশগ্ৰহণ কৰে, আৰু তেনেকুৱাকৈ সমাজ আৰু ৰাইজৰ সেৱাত তেওঁলোকে নিয়োগ কৰে। তো ইয়াৰ কাৰণে যেতিয়া মই এই বৰ্তমান পৰিস্থিতিত জাতিটো, সমাজৰ কাৰণে প্ৰতিটো আমাৰ বড়ো জনগোষ্ঠীৰ বিষয় আৰু ইছ্যু, যিবিলাক বড়ো শান্তি চুক্তিৰ বিষয়ে,
ইয়াৰ ৰূপায়ণৰ যি বিষয় সেইটো লৈ মই কাম কৰি আছোঁ। তো ইয়াৰ কাৰণে ৰাজনৈতিক কথা বতৰাটো মই আৰু বহুত বহলকৈ মই ক'ব বিচৰা নাই। সেইখিনি কথাই মই আপোনাক যিহেতু ব্যক্ত এটা কৰিছোঁ। সচেতন ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছে আপুনি বৰ্গ জাতীয় সংগঠন যিটোৱে আচলতে সম্পূৰ্ণ জাতিটোক নেতৃত্ব দি আছে। এজন পৰ্যবেক্ষকৰ দৃষ্টিৰে প্ৰথমতে BAC চুক্তি, তাৰপিছত BTC চুক্তি, তাৰ পৰৱৰ্তী সময়ত BTR চুক্তি, এই চুক্তিসমূহৰ যিটো ৰূপায়ণৰ ক্ষেত্ৰত বৰভূমিত থকা ৰাজনৈতিক দলসমূহে ক'ৰবাত পিছ হুহুকি আছে নেকি, এনে কিবা অনুভৱ হয় নেকি, যাৰ ফলত আপোনালোকৰ এই চৰ্চাটো আহিব পাৰে? আমাৰ স্পষ্ট মতামত যে ইয়াত যি দলে নাথাকক, চৰকাৰত থকা বা অপজিশ্যনত থকা সকলোৱে মিলি পেলাই ৰাইজৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত যি উদ্দেশ্য লৈ পেলাই চুক্তিবিলাক মানে কৰা হৈছিল আৰু ইয়াৰ ৰূপায়ণটো যিহেতু মূল বিষয়, সেই ৰূপায়ণৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি পেলাই কাম কৰিব লাগে, সেইটোৱে মই আহ্বান জনাইছোঁ। আৰু সদায় চুক্তি যেতিয়া ৰূপায়ণ হ'ব, ৰাইজৰ মংগল হ'ব, ৰাইজৰ উন্নয়ন হ'ব, ৰাইজে বিচৰা যি হোপছ এণ্ড এছপিৰেশ্যন, আশা আকাংক্ষা এইটো পূৰণ হ'ব, সেই কথাটোৱে মই ব্যক্ত কৰিছোঁ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ তেখেতক। আৰু ইতিমধ্যে যিহেতু BTC নিৰ্বাচন সমাগত হৈছে, ইতিমধ্যে সমগ্ৰ ৰাজ্যখনত বিশেষভাৱে BTR অঞ্চলত ৰাজনৈতিক বতাহ ইতিমধ্যে উত্তাল হৈ পৰিছে। বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ যি চৰ্চা আছে অব্যাহত ৰাখিছে, তেওঁলোকৰ কামসমূহ আগুৱাই লৈ গৈছে। এনে এক প্ৰেক্ষাপটতে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব দীপেন বড়ো ডাঙৰীয়াই কিছু কথা ব্যক্ত কৰিলে, আমি তেখেতক ধন্যবাদ জনাইছোঁ।